তো এই গাড়ী বিলাকৰ কিবা এক্সিডেন্ট ইস্যু আছে নেকি? এক্সিডেন্টাল ইস্যু আপনি একো নাপায় হয় নন মিটার টেম্পারিং নন এক্সিডেন্টাল উইথ সার্ভিস রেকর্ড আমাৰ গাড়ী পুৰা ডিটেইলছত পাব আপুনি যদি আপুনি পূজাৰ কাৰণে এখন গাড়ী কিনিম বুলি ভাবিছে মই কওঁ আপোনালোকক তেজপুৰ মুন্না অটোমোবাইলছত আহিব য'ত নেকি আপোনালোকে গাড়ী পাই যাব এসইউভি সেগমেন্টৰ কিয়া এসইউভি সেগমেন্টৰ ফৰচুনাৰ পাই যাব যদি আপোনালোকে এসইউভি সেগমেন্টৰ যদি আপুনি স্কৰপিঅ বিচাৰিছে সেও পাই যাব ফেচবুকত যদি চাই আছে ফলো কৰিব যদি ইউটিউবত চাই আছে তেতিয়ালে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো এনে ধৰণৰ আপোনালোকে ইনফৰমেশন পাই থাকিব কথা হল আপোনালোকে ইয়াৰ পৰা যেতিয়া গাড়ী কিনিব সম্পূৰ্ণ আপোনালোকে টেষ্ট ড্ৰাইভ কৰি ল'ব ভেৰিফাই কৰি ল'ব তাৰ পিছত গাড়ীখন প্ৰচেছ কৰিব আৰু আপোনাৰ লগত এজন ভাল এক্সপাৰ্ট লৈ আহিব যিজনে ভালকে গাড়ীখন আপোনালোকক চাই চিনি দিব পাৰে ওয়াৰেন্টি কিবা পাব নেকি ওয়াৰেন্টি থাকে আমাৰ গাড়ীখনৰ প্ৰত্যেকখন গাড়ী আপুনি সৰু গাড়ী লওক বা ডাঙৰ গাড়ী লওক প্ৰত্যেকখন গাড়ী আমাৰ ওয়াৰেন্টি থাকে 6 মান্থ আৰু এটো যদি এড অন কৰে এটো পারচেজ ওয়াৰেন্টি থাকে যোনটো হয় এবছৰ কৰি ওকে ওকে আমাৰ সন্মুখত এখন কিয়া জিটি লাইন হয় কিয়া সেলটস জিটি লাইন 2022 মডেল ওকে টপ মডেল হয় ইয়াত আপোনালোকে ভেন্টিলেটেড সিট ওকে 360 ডিগ্ৰী কেমেৰা হয় সানৰুফ গুটেখিনি পাই গৈছে হয় গাড়ীখন বিৰাট ধুনীয়া হৈ আছে ওকে চলিছে 27000 কিলোমিটাৰ ওকে বৰ্তমানতে দেখুৱাই দিছো চাওক যেটো ভেন্টিলেটৰ সিট পাই যাব ওয়্যাৰলেস চাৰ্জিং আছে হয় সানৰুফ আছে হয় আৰু এডাস সিস্টেমটো আছে আপোনাৰ লাগি আছে এডাস সিস্টেমটো আছে ন ওকে আপোনালোকে যদি আপডেট যিবিলাক ফিচাৰ্স আছে সেই আপডেট ফিচাৰ্সৰ সৈতে যদি গাড়ী এখন ল'ম বুলি ভাবিছে তেতিয়ালে আপোনালোকে কিয়া জিটি লাইন ল'ব পাৰে য'ত আপোনালোকে এডাস পাই যাব য'ত নেকি আপোনালোকে সানৰুফ পাই যাব আপোনালোকে ষ্টেণ্ড মাউন্ট কন্ট্ৰোল পাই যাব মানে আপোনালোকৰ মানে সীমা নাই ফিচাৰ্সৰ এখন ল'ব পাৰে এখনৰ প্ৰাইস কিমান এখনৰ আমাৰ আস্কিং ৰাখিছো 12,85,000 ওকে নেগোশিয়েট হ'ব নেক্সট স্কৰপিঅ আছে স্কৰপিঅ এখনৰ প্ৰাইস কিমান স্কৰপিঅ 2023 মডেল হয় এপ্ৰক্স 6 মান্থস ৰানিং হৈ আছে হয় Z6 টু হুইল ড্ৰাইভ হয় 7 সিটাৰ খন হয় 7 সিটাৰ ডিজেলত আছে প্ৰাইস কিমান এখনৰ এইখনৰ আমি আস্কিং ৰাখিছো 16,55,000 16,55,000 ওকে চাওক গাড়ীখনৰ মই ফ্ৰন্ট সাইডটো দেখুৱাই দিছো বহুত ধুনীয়া হৈ আছে স্কৰপিঅ এন যদি লাগে তো এখন ল'ব পাৰে গাড়ী একদম মস্ত হৈ আছে নেক্সট এখন ফৰচুনাৰ আছে দাদা এখন ফৰচুনাৰ প্ৰাইস কিমান বিচাৰিছে 2021 ৰ হয় 4 হুইল ড্ৰাইভ হয় আপোনাৰ চলিছে 38,000 কিলোমিটাৰ প্ৰাইস কিমান বিচাৰিছে এখন আমি প্ৰাইস ৰাখিছো 35,80,000 ওকে 35,80,000 2021 ৰ 2021 চনৰ গাড়ী 4 হুইল ড্ৰাইভ সকলো ধৰণৰ ফিচাৰ্স পাই যাব ফৰচুনাৰ জি ফিচাৰ্সে লাগে নেক্সট আৰু এখন আছে কিয়া হয় কিয়া সেলটস হয় HTX হয় HTX এখন আপোনাৰ সেকেন্ড টপখন হয় যত আপোনালোকে সানৰুফ ওকে সানৰুফ পাই গৈ আছে এখনত আপোনাৰ ফিচাৰ্স কি আছে ভেন্টিলেটৰ সিট আছে নে ইয়াত ভেন্টিলেটেড সিট নাহে দাদা ওকে এখনত ইয়াত আপোনাৰ সানৰুফ ষ্টেৰিং মাউন্টেড কন্ট্ৰোল ক্ৰুজ কন্ট্ৰোলটো পাই আছে হয় 2022 মডেল হয় বৰ্তমান গাড়ীখন ডিলাৰ ওয়াৰেন্টি পিৰিয়ডতে আছে ডিলাৰ ওয়াৰেন্টি পিৰিয়ডত আছে যদি ডিলাৰ ওয়াৰেন্টি পিৰিয়ডত যদি গাড়ী ল'ম বুলি ভাবিছে এখন ল'ব পাৰে কিয়া তো এখনৰ আস্কিং কিবা ৰাখিছে ইয়াৰ আস্কিং আমি ৰাখিছো 12,80,000 ওকে নেক্সট এখন আছে আপোনাৰ XCV 700 XCV 700 হয় এখনৰ প্ৰাইস কিমান বিচাৰিছে এখন XCV 700 AX7 ডিজেল 2023 মডেল হয় সেকেন্ড টপ খন হয় AX7 খন হয় ওকে এইখনৰ আমি আস্কিং ৰাখিছো 20,50,000 20,15,000 হয় XCV 700 মহিন্দ্ৰা যদি লাগে তো এখন ল'ব পাৰে গাড়ী মই ভিতৰ দেখাই দিছো আপোনালোকক নেক্সট গ্ৰেন্ড ভিটাৰা আছে এখনৰ প্ৰাইস কিমান গ্ৰেন্ড ভিটাৰা 2022 মডেল হয় 2022 মডেল অল হুইল ড্ৰাইভ হয় একদম টপ লাইন খন হয় এখন হয় 12,000 কিলোমিটাৰ চলিছে মাত্ৰ 12,000 চলিছে গাড়ীখনৰ ইতালৈকে সিটৰ প্লাষ্টিকো এৰুৱা নাই ওকে সিটৰ প্লাষ্টিক লাগি আছে কোম্পানী ওয়াৰেন্টিতে আছে গাড়ীখন হয় এইখনৰ আমি আস্কিং ৰাখিছো 15,25,000 হয় 15,25,000 টকা এখন বিচাৰিছে গ্ৰেন্ড ভিটাৰা যদি আপোনালোকে গ্ৰেন্ড ভিটাৰা ল'ম বুলি ভাবিছে এখন ল'ব পাৰে 30% ডাউন পেমেন্ট দিলে হ'বনে হয় ওলাই যাব 30% ডাউন ওকে স্কৰপিঅ এখন কিমান বিচাৰিছে প্ৰাইস স্কৰপিঅ S6 প্লাস হয় 2017 মডেল হয় S6 প্লাস S10 লৈ কনভাৰ্ট কৰা আছে এখন হয় 8 সিটাৰ বনোৱা আছে গাড়ীখন এখনৰ আস্কিং ৰাখিছো আমি 9,30,000 নেক্সট এখন কি হয় কমাৰ্শিয়াল স্কৰপিঅ 2019 মডেল হয় এখন আমি আস্কিং ৰাখিছো 9,75,000 9,75,000 এখনটো আপোনাৰ হেৰি হ'ব নেগোশিয়েট হ'ব হ্যাঁ নেগোশিয়েট হ'ব ওকে ফাইনান্স হ'ব না নাই ফাইনান্স হৈ যাব নেক্সট আৰু এখন আছে আপোনাৰ XCV 700 হয় XCV 700 AX5 ওকে পেট্ৰল ভেৰিয়েন্ট খন হয়
আপোনাৰ 26000 গাড়ী চলিছে হয় 2023 গাড়ী হয় ওকে এইখনৰ আমি আস্কিং ৰাখিছো 15,35,000 নেক্সট মহিন্দ্ৰা Mahindra Altroz G4 G4 হয় এখন Mahindra Altroz G4 4x4 খন হয় হয় 4x4 2019 মডেল হয় হয় আপোনাৰ গাড়ী বিৰাট ধুনীয়া হৈ আছে হয় এইখনৰ আমি আস্কিং ৰাখিছো 15,25,000 ওকে নেক্সট ইনোভা ক্ৰিষ্টা Innova Krista হয় 2.4V হয় 2.4V 2021 মডেল হয় এখনৰ প্ৰাইস কিমান বিচাৰিছে 19 lakhs 19 লাখ নেক্সট ফৰচুনাৰ Fortuner 4x4 2012 হয় হয় 12 মডেল এইখনৰ আমি আস্কিং ৰাখিছো 11,20,000 নেক্সট ইনোভা 2014 মডেল এইখনৰ আমি আস্কিং ৰাখিছো 9,75,000 এখনৰ কিমান ৰাখিছে প্ৰাইস Bolero Passenger 2016 মডেল হয় এইখনৰ আস্কিং ৰাখিছো 4,50,000 স্কৰপিও ব্ল্যাক কালাৰ এখন কিমান বিচাৰিছে 2022 মডেল Scorpio Classic S মডেল খন হয় এইখনৰ আস্কিং ৰাখিছো আমি 11,45,000 এটা থাৰ হয় যেটো 5 ডোৰ আহি আছে আপোনাৰ তাত 2 ডোৰ আছে হয় 2 ডোৰ নহয় 3 ডোৰ 3 ডোৰ 3 ডোৰ হয় 2023 হয় হয় তাজিদা 2023 হয় Mahindra Thar ব্ল্যাক কালাৰ 4x4 পেট্ৰল ম্যানুৱেল ওকে 25000 কিলোমিটাৰ চলিছে হয়। আৰু আফটাৰ মাৰ্কেটত বহুত বস্তু লগোৱা আছে হয় ইয়াত আপোনাৰ বাম্পাৰ ওপৰৰ কেৰিয়াৰ গোটেইখিনি লগোৱা আছে ইন্টেৰিয়ৰো আপোনাৰ বহুত মডিফাই কৰা আছে আমৰেছ এইখিনি গোটেইখিনি লগোৱা আছে এইখনৰ আমি প্ৰাইস ৰাখিছো 12,55,000 ওকে এখন নেগোচিয়েট হ'বনে হৈ যাব আৰু মাত্ৰ কোনোবা যদি 2.5 লাখ টকা ডাউন পেমেন্ট দিয়ে হয় এখন লৈ যাব পাৰিব মাত্ৰ 2 লাখ 2.5 লাখ টকা ডাউন পেমেন্ট দিলে পেমেন্টত এখন গাড়ী লৈ যাব পাৰিব XUV 500 W11 2020 হয় হয় মাত্ৰ 25-30,000 কিলোমিটাৰ চলিছে হয় স্পেয়াৰ আনটাচ W11 হয় XUV 500 হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 12,25,000 ওকে টাটা নেক্সন XZ 2018 হয় টাটা নেক্সন XZ হয় XZ হয় এইখনৰ আমি প্ৰাইস ৰাখিছো 5,85,000 সিয়াজ ZXi 2015 হয় সিয়াজ ZXi পেট্ৰল 90,000 মান চলিছে আৰু তাতো ফেন্সি নাম্বাৰ পাব 1 2 3 4 মা গসম 1 2 3 4 1 2 3 4 সঁচাকৈ এইখনৰ আমি প্ৰাইস ৰাখিছো 4,95,000 নেগোচিয়েট হ'ব মাত্ৰ 1,20,000 টকা ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব আৰু নেগোচিয়েটটো হ'ব হয় হ'ব ওকে Swift VXi 2023 হয় এইখনৰ আমি আস্কিং ৰাখিছো 6,55,000 নেক্সট আপোনাৰ এখন আছে জেটছ Honda Jazz হয় Honda Jazz 2016 লাষ্টৰ হয় 17 মডেল হয় Honda 1.2 IVT এখন হয় ফুল কাস্টমাইজ কৰা আছে এইখনৰ আমি আস্কিং ৰাখিছো 4,35,000 Espresso VXi হয় 2019 লাষ্টৰ হয় 2020 গাড়ী এইখনৰ আমি আস্কিং ৰাখিছো 4,75,000 i10 era হয় i10 era 2011 মডেল হয় 11 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 2 লাখ টকা ডিজায়াৰ VXi আপোনাৰ অটোমেটিক হয় গাড়ী বিৰাট ধুনীয়া হৈ আছে অটোমেটিক চলিছে 35,000 কিলোমিটাৰ এইখনৰ আমি আস্কিং ৰাখিছো 5,75,000 অল্টো 800 দুখন আছে এখন হৈ গ'ল আপোনাৰ ষ্টেণ্ডাৰ্ড এখন হৈ গ'ল আপোনাৰ LXi হয় ষ্টেণ্ডাৰ্ডৰ কিমান দাম অল্টো 800 ষ্টেণ্ডাৰ্ড হয় 2015 মডেল হয় 2015 মডেল এইখনৰ আমি আস্কিং ৰাখিছো 2,15,000 800 LXi হয় 2018 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 3 লাখ টকা ওকে WRB 1.5 VX খন হয় ID Tech ডিজেলত আছে গাড়ীখন হয় 2017 মডেল ওকে এইখনৰ আমি আস্কিং ৰাখিছো 6 লাখ টকা নেক্সট আপোনাৰ এখন আছে KOV 100 হয় KOV 100 K2 খন হয় 2017 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 3 লাখ টকা নেক্সট গ্ৰেণ্ড আইটেন 2013 মডেল হয় গ্ৰেণ্ড আইটেন স্পোৰ্টছ খন হয় এইখনৰ আমি আস্কিং ৰাখিছো 3,45,000 এফালে এখন আছে এল্ট্ৰছ প্ৰাইস কিমান আহিব এল্ট্ৰছ XZ 2020 মডেল হয় একদম টপ লাইন খন হয় এইখনৰ আমি আস্কিং ৰাখিছো 6,15,000 টকা আৰু i20 Magna 2020 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 6,30,000 টকা নেক্সট অল্টো K10 আৰু এখন আছে WagonR অল্টো K10 VXi হয় 2011 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 2 লাখ টকা নেক্সট WagonR 2015 মডেল হয় VXi হয় এইখনৰ আমি আস্কিং ৰাখিছো 3,45,000 সুইফটৰ দাম কিমান আহিব সুইফট 2020 মডেল হয় LDI ডিজেলত আছে হয় এইখনৰ আমি আস্কিং ৰাখিছো 5,30,000 এফালে এখন আপোনাৰ ক্ৰেটা আছে হয় ক্ৰেটা 2020 মডেল হয়
EX ভেৰিয়েণ্টখন হয় হয় ডিজেলত আছে এইখনৰ আমি আস্কিং ৰাখিছো 9,35,000 ইকো স্পৰ্ট 2014 মডেল হয় হয় ডিজেল আপোনাৰ এইখনৰ আস্কিং ৰাখিছো আমি 4,25,000 ডাষ্টাৰ 2017 মডেল টপ মডেলখন হয় হয় RXZ এইখনৰ আস্কিং আহি যাব 5,65,000 টাটা TUV 300 T10 খন হয় 2017 মডেল হয় এইখনৰ আস্কিং ৰাখিছো আমি 6 লাখ টকা নেক্সট টাইবাৰ RXT হয় 2022 মডেল হয় এইখনৰ আমি আস্কিং ৰাখিছো 6 লাখ টকা মাহিন্দ্ৰা থাৰ LXP মেনুৱেল ট্ৰান্সমিশন 4 হুইল ড্ৰাইভ হয় পেট্ৰলত হয় 2021 মডেল এইখনৰ আস্কিং ৰাখিছো আমি 11 লাখ টকা হয় যিখিনি গাড়ী দেখালো এই গাড়ীখিনিৰ ভিতৰত যদি আপোনালোকৰ পছন্দ হৈছে তো আপোনালোকে আহিব তেজপুৰ মুন্না অটোমোবাইলছ আৰু আপোনালোকে যদি বিশেষ কিবা জানিব বিচাৰে স্ক্ৰিনত নাম্বাৰ আহি আছে সেই স্ক্ৰিনত আপোনালোকে যোগাযোগ কৰিব আৰু আপোনালোকে যদি এক্সচেঞ্জ কৰিম বুলি ভাবিছে গাড়ীটো এক্সচেঞ্জ আপোনালোকে ফেচিলিটি পাই যাব ফাইনেন্স ফেচিলিটি পাই যাব আৰু যেতিয়া ইয়াৰ পৰা এখন গাড়ী কিনিব সম্পূৰ্ণ আপোনালোকে ভেৰিফাই কৰিহে গাড়ীখন কিনিব আৰু জাষ্ট খালি মই আপোনালোকক ইনফৰমেশ্যন দি আছো যে আপোনালোকক ক'ত কেনেকুৱা গাড়ী পায় তো আপোনালোকক মই ইনফৰমেশ্যনটো দি দিছো আপোনালোকে তাৰ ভিতৰত গাড়ী চাই চিতি ল'ব ধন্যবাদ